হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো কুশলে আছে। আজি হৈছে 31 ডিচেম্বৰ। কাইলৈ বছৰৰ প্ৰথমটো দিন আৰু সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। যাতে আহিবলগীয়া দিনবোৰ যাতে হয় টঙালে থৈ আহিছিলোঁ, যাতে আহিবলগীয়া দিনবোৰ কুশলে থাকে। আমি দুয়ো এতিয়া ইয়াত দেখিছে নহয়, হাতত দা এখন লৈ মানে খৰি অলপ বিচাৰিছোঁ। আৰু আমি আগৰ ভিডিঅ'ত আপলোড কৰি থোৱা আছে, পুলি লগাইছিলোঁ যে এইখিনি পুলি কিমান ডাঙৰ হৈছে চব মানে আৰু লাগিব আৰু 2 বছৰ বা এবছৰ, নেক্সট বছৰ বা পাত চাত অলপ টুকিব পৰা হ'ব। খৰি আনি পিনে ঘৰ পালোহি, তাৰপিছত এতিয়া খৰিখিনি ফালি লওঁ ধুনীয়াকৈ। কাঠৰ বিচাৰিবলৈ গ'লে বাঁহ খৰিহে লাগে। বাঁহ খৰিডালো কিন্তু টান ন? তাৰপিছত এতিয়া খৰিখিনি কাটি লৈ পিনে চুঙা কাটি আছোঁ। আজি মানে কি চুঙা চাউল খোৱা হ'ব, চুঙাত দি পিনে তাৰপিছত আৰু চুঙাত মাংস বইল কৰা হ'ব। সেইকাৰণে চুঙাখিনি ধুনীয়াকৈ কাটি লওঁ। ফাইনেলি সকলোবিলাক টিপটপকৈ কাটি ৰেডি, একদম কেইটা অকণমান ধুনীয়াকৈ শীতল কৰি দিছোঁ আৰু যাতে হাতত নালাগে চাউল বা মাংস ভৰাওঁতে মানে আৰু। এতিয়া ব্ৰইলাৰটো ধুনীয়াকৈ চফাটো কৰি লৈছোঁ। এইটো কিমান মান ওলাব ক'ব দেই ৰাইজ, কমেণ্টত ক'ব। এনেই গৰম পানী হয়, চেলাই নিদিওঁ কাৰণ চেলাই পোৱা নাই মানে আজিলৈকে। সেইকাৰণে গৰম পানী ধুনীয়াকৈ চেলাই বাকীখিনি ফাইনেলি ব্ৰইলাৰ চফা হৈ গ'ল। কাটি মেলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ মছলা আৰু আদা নহৰু একদম ধুনীয়াকৈ এতিয়া মিক্স কৰিছোঁ, চব আদা দি দিছোঁ। মানে আদাটো খালি খুন্দি আৰু এইটো নহৰুটো খুন্দি ল'লোঁ। মাংসটো চুঙাত ভৰাই লওঁ লাহেকৈ। নোসোমাব নিব ইমান ঠেক যে বাটটো তেলৰ ঢাকনি মাৰি মাৰি এটা চুন নহ'ব। মাংসটো ভৰাই হৈ গ'ল। এতিয়া বৰা চাউলখিনি চুঙাত ভৰাই থৈছোঁ, চুঙাত ভৰাই আছোঁ। এই বৰা চাউলখিনি মানে কি হ'ল, প্ৰথমে 2-3 ঘণ্টামান, এই আগতে ভিডিঅ'ত আপলোড কৰিছোঁ, 2-3 ঘণ্টামান মানে তিয়াই ল'ব লাগিব। তাৰপিছত এনেকৈ ভৰাই দিলে ফাইনেলি দুটা চুঙা আৰু দুটাকৈ ভৰাই হৈ গ'ল। এইপিনে মাংস আছে আৰু বৰা চাউল। এতিয়া পুৰিম লাহেকৈ, চাই থাকক ভিডিঅ'টো শেষলৈকে, একদম মজা। তাৰপিছত এইপিনে দেখাই দিয়া এইপিনে এইখিনি কি বনিব, চিকেন পকৰা আৰু লাষ্টত চুপা দিবলৈ তাতে থাকি গ'ল। আহক আমি কাটি আহোঁ। বাচ্চা আনা এখন গুদা মাৰিছে ক'ত আছে বাৰু? লগাই দিলোঁ। ফাইনেলি সকলোবিলাক ঠিলা হৈ গ'ল। এইপিনে গোটেইখিনি ঠিলা বনি গ'ল। এতিয়া আহক জুইত দি। এইপিনে বনি আছে, ইমান জোকে নিশ্চয় জুচ আহি যায় নে? এইপিনে একদম বনি গ'ল, হৈ গ'ল। আৰু 1 ঘণ্টা সময় আৰু 2টা আইটেম বনিব আছে। তাৰপিছত বলক বেলেগ আইটেম দেখাই আছোঁ। আহি গ'ল নেক্সট ষ্টেপ। এটা কেইটা মানে এডোখৰকৈ এৰুৱাই দিওঁ, চাই থাকক।
গ'ল এইপিনে ম'ম' আৰু এইপিনে চিকেন পোৱাৰ কাৰণে তাৰপিছত নেক্সটখিনি চাবলৈ ৰখি থাকক আৰু ভিতৰলৈ অহা এইপিনে আহি থাকক ফাইনেলি এইখিনি ম'মৰ কাৰণে একদম ভাজি লোৱা হৈ গ'ল কালাৰ অলপ ভাজি দিয়া এইপিনে এগৰাকী ৰান্ধনি বুলি কয় ৰান্ধনি দেই চৰি এইখিনি চিকেন পকৰাৰ কাৰণে হৈ গ'ল ৰেডি আৰু এইপিনে ম'ম' হৈ আছে বনাই আছে আজি একদম কালাৰিং ম'ম' মানে অলপ লাইটকৈ আৰু ইমান নহয় এইপিনে আৰু হৈ আছে এইপিনে চিকেন পকৰা এইটো পূৰা গুলি আছোঁ মই তাৰপিছত বনাম আৰু লাহেকৈ চাই থাকক শেষলৈকে মজা লাগিব আৰু আপোনালোকে এইটো কি হয় 2024ৰ কেনেকৈ বিদায় দিছে কমেণ্টত জনাব আমি এনেকৈ আৰু আজি ৰাতিটো এনেকৈ পাৰ কৰিম আৰু কাইলৈ আৰু নতুন বছৰ সোমাব এতিয়া এই মছলা আৰু মানে বেচন দি মেলি একদম এইখিনি মিক্স কৰিলোঁ তাৰপিছত এতিয়া যিখিনি চিকেন পকৰা বইল কৰি মাংস বইল কৰি ৰাখিছিলোঁ মাংসখিনি এতিয়া মিক্স কৰি পেলাই আমাক ধুনীয়াকৈ ফাইনেলি চিকেন পকৰাৰ কালাৰ চাওক একদম পাৰফেক্ট কালাৰ আহিছে কৈছোঁ নহয় একদম ধুনীয়া কালাৰটো ধুনীয়া আহিছে মানে টেষ্ট কৰি চাম টেষ্টটো কেনেকুৱাহে ক'ম বাৰু চুঙাখিনি উলিয়াই ৰেডি আৰু ইয়াত আছে এতিয়া মাংস হাতত থৈ ল'ম অলপ ইয়াত আছে মাংস এতিয়া মাংস উলিয়াম কাঢ়ি ৰেডি চাই থাকক ভিডিঅ'টো মাংসটো উলিয়াই লওঁ 1 ছেকেণ্ড তাৰপিছত গোটেইখিনি একেলগতে দেখাম উলিয়াই মাংস আৰু এইটো বাকী আছে এতিয়া এইটো ভাজি আছে ধুনীয়াকৈ মই ঢালি লওঁ খালী হৈ গ'ল ফাইনেলি গাইছ এইপিনে চাওক এইপিনে হৈছে এইকেইটা কি ম'ম' এইপিনে চিকেন পকৰা এইপিনে চুঙাত দিয়া মাংস এয়া চুঙা কাটি একদম ৰেডি হৈ গ'ল আৰু এইপিনে বৰা চাউল চুঙাত দিয়া খাম এতিয়া ৰাইচ মজা আছে আৰু হেৰি এতিয়া সময় কেইটা হ'ল সময় প্ৰায় 8:03 হৈছে আমাৰ চববিলাক ৰেডি হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ বহি লৈ চব মানে কাঁহী ৰেডি হৈছে ভাত দিবলৈ বাকী আছে খাই লওঁ ফাইনেলি শেষ কৰি যায় উপনীত হ'লোহি মানে ইয়াত অলপমান থাকি গ'ল খাব নোৱাৰিলোঁ কাইলৈ ৰাতিপুৱালৈ থৈ দিম এয়া অলপ থাকি গ'ল ইয়াত মানে প্ৰায় থাকি গ'ল আধাটো থাকি গ'ল আৰু এইটোতো ধৰি লওক খোৱা নহ'লে খাবই নোৱাৰিলোঁ এইটোও থাকি গ'ল তাৰপিছত যদি কোনোবা সোনকালে আমাৰ ফালে আহে ৰাতিপুৱা খাবলৈ লগত গৈছে আৰু এইটো বইল মাংস চুঙাত দিয়া মাংস এইটোও থাকি গ'ল
মানে কাইলৈ ৰাতিপুৱা যি সোনকালে উঠিব মানে পুৰা দবাব আৰু মানে বনাওঁতে টেষ্ট কৰোঁতে মানে হাততে পেক হৈ গ'ল মানে থাকি গ'ল আৰু তাৰপিছত আজিলৈ সামৰি দিছোঁ আৰু বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু সকলোৱে নতুন বৰ্ষৰ শুভেচ্ছা থাকিল হেপ্পী নিউ ইয়েৰ কৈ দিয়া হেপ্পী নিউ ইয়েৰ